2026 চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে যে ইস্তাহাৰ প্ৰস্তুত কৰিব সেই ইস্তাহাৰ প্ৰস্তুতি সমিতিৰ আহ্বায়ক আমাৰ জ্যেষ্ঠ নেতা শান্তনু চক্ৰৱৰ্তী ডাঙৰীয়া, ইস্তাহাৰ কমিটিৰ সদস্য অধ্যাপক ৰঞ্জন ৰাভা ডাঙৰীয়া, দক্ষিণ শালমৰা জিলাৰ আমাৰ দলৰ সহ তত্ত্বাৱধায়ক আৰু প্ৰদেশ কংগ্ৰেছৰ যুটীয়া সম্পাদক ৰুহুল আমিন আহমেদ। আমি ইয়ালৈ আহিছোঁ, আপোনালোক সকলোৱে জানে যে 2026 চনত কংগ্ৰেছ দলৰ যি ইস্তাহাৰ হ'ব সেই ইস্তাহাৰ আমি গুৱাহাটীৰ AC ৰুমত বহি প্ৰস্তুত কৰিব খোজা। আমাৰ দলৰ জ্যেষ্ঠ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক অধ্যক্ষ হিচাপে লৈ যি ইস্তাহাৰ কমিটি গঠন কৰি দিছে, সেই কমিটিয়ে ৰাইজৰ পদূলিলৈ গৈ ৰাইজেনো আমাৰ ইস্তাহাৰখন কেনেদৰে প্ৰস্তুত হোৱাটো বিচাৰে, এখন জনমুখী ইস্তাহাৰ, এখন ইস্তাহাৰ পিপলছ মেনিফেষ্টো কেনেকৈ তৈয়াৰ কৰিব পাৰি, সেইকাৰণে আমাৰ জ্যেষ্ঠ নেতাসকল ভাগে ভাগে 5টা ভাগত বিভক্ত হৈ অসমৰ বিভিন্ন ঠাইলৈ গৈছে। আমাৰ যিটো গোট, আমিও চিৰাং জিলালৈ গৈছোঁ, বৰপেটা জিলালৈ গৈছোঁ, বজালী জিলালৈ গৈছোঁ আৰু আজি দক্ষিণ শালমাৰালৈ আহিছোঁ। ইয়াতে অৱশ্য আমাৰ বিৰোধী দলপতি বিধানসভাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াও অহা কথা আছিল, আমাৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰ অহা কথা আছিল, কিন্তু তেওঁলোকৰ অন্য নিৰ্ধাৰিত কাৰ্যসূচীৰ কাৰণে আহিব পৰা নাই, যাৰ কাৰণে এই দলটোক মই নেতৃত্ব দিব লগা হৈছে। ইয়ালৈ আহি আজি আমি এতিয়ালৈকে 14টা গোটৰ লগত বিভিন্ন দল সংগঠন গোট, ইয়াৰ প্ৰেছ ক্লাবৰ কথা এতিয়া আমি শুনা নাই, কিন্তু আমি সাহিত্য সভা, আমি বাঙালী সমাজ, মন্দিৰ মছজিদ মৰকাজ কমিটি, আমাৰ এক্সপৰ্ট ইম্পৰ্ট এছ'চিয়েশ্যন, আমাৰ টোটো টেম্পো এছ'চিয়েশ্যন, আমাৰ বৰ্ডাৰ এৰিয়াৰ কথা, আমাৰ কোচ সমাজৰ প্ৰতিনিধিসকলৰ কথা, ছাত্ৰ যুৱ মহিলাসকলৰ কথা, বিভিন্ন দল সংগঠনৰ বিভিন্ন সমাজৰ কথা আমি এতিয়ালৈকে শুনিছোঁ আৰু পৰৱৰ্তী কিছু সময় আমি আৰু বিভিন্ন কথা শুনিম। আমাৰ মূল উদ্দেশ্যটো হৈছে যে অসমৰ ৰাইজে বিচৰা ধৰণৰ এখন ইস্তাহাৰ তৈয়াৰ কৰা। এই দক্ষিণ শালমৰা মানকাছাৰ আপোনালোকৰ এই জিলাখন আন্তঃৰাজ্যিক সীমান্তৰ জিলা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ জিলা। ইয়াত বহু সমস্যা আছে, কিছু কথা আমি শুনিছোঁ আৰু কিছু কথা শুনিবলৈ বাকী আছে। সেইবোৰ আমি আমাৰ ইস্তাহাৰ কমিটিক অৰ্পণ কৰিম আৰু ইস্তাহাৰ কমিটিয়ে এইখিনিৰ পৰা বাছি জন ইস্তাহাৰত কিছু কথা অন্তৰ্ভুক্ত কৰিব। ইয়ালৈ আহি মইতো আচৰিত হৈছোঁ। চিণ্ডিকেট চলাৰ কথাটো কম বেছি পৰিমাণে আমি সকলোৱে জানো, ষ্টনৰ চিণ্ডিকেটৰ কথা কম বেছি সকলোৱে জানে, কিন্তু ইয়াত আহি মই আচৰিত হৈছোঁ। ইয়াত আমাক বিভিন্নজনে কৈছে ইয়াৰ কাজু, ইয়াৰ পৰা মানকাছাৰৰ পৰা হাটশিঙিমাৰীৰ পৰা কাজু গুৱাহাটীলৈ পঠাব খুজিলেও ঠায়ে ঠায়ে টেক্স দিব লগা হয়। চিণ্ডিকেটৰ ৰজাসকলে, চৰকাৰৰ পৃষ্ঠপোষকতা যিসকলে চিণ্ডিকেটৰ টকা ধন আহৰণ কৰে, তেওঁলোকে কাজুৰ পৰাও লয়, গোলমৰিচৰ পৰাও লয়, ইলাচিৰ পৰাও লয়। এনেধৰণৰ চিণ্ডিকেট চলাৰ কথা কিন্তু গুৱাহাটীত বহি ভাবিব নোৱাৰি। আমি জানো, আমি বহুখন গৰু চিণ্ডিকেটৰ কথা মুখ্যমন্ত্ৰী মহোদয় নিজেও কৈছে, যদিও সেইটো বন্ধ কৰা নাই, মুখেৰেহে কয়, কিন্তু তেওঁৰ আৰক্ষীৰ সহযোগত বিভিন্ন ঠাইত সেই চিণ্ডিকেট চলাৰ অভিযোগ এতিয়ালৈকে আহি আছে। আৰু ইয়াত আহি আমি ইলাচি, কাজু, গোলমৰিচৰ চিণ্ডিকেটৰ কথা শুনিলোঁ। নিশ্চিতভাৱে আমাৰ যেতিয়া ইস্তাহাৰ তৈয়াৰ হ'ব, এই কথাবিলাক, এই প্ৰশ্নবিলাক তাত আমি বাছি কিছু অন্তৰ্ভুক্ত হ'ব আৰু এখন জনমুখী ইস্তাহাৰ, যাতে অসমখনক দুৰ্নীতিমুক্ত কৰিব পাৰি। অসমৰ জনগণৰ মাজত যিবোৰ ভেদভাৱ আছে, আজি দক্ষিণ শালমৰা মানকাছাৰ এটা সীমামূৰীয়া জিলা, মইতো ইয়ালৈ আচৰিত হ'লোঁ যে আজিলৈকে জিলাখন হোৱা
ভালে কেইবছৰ হৈ গ'ল, 10 বছৰতকৈ বেছি হৈ গ'ল, কিন্তু আজিলৈকে ইয়াত ডিষ্ট্ৰিক্ট হস্পিটেলত বা জিলাখনত এতিয়ালৈকে পোষ্টমৰ্টেমৰ ব্যৱস্থা হোৱা নাই। পোষ্টমৰ্টেমৰ কাৰণে হয় মৃতদেহলৈ গোৱালপাৰালৈ যাব লাগিব বা নহ'লে ধুবুৰীলৈকে যাব লাগিব, আৰু গোৱালপাৰা যাব খুজিলেও বা গুৱাহাটী যাব খুজিলেও যদি মেঘালয়ত কিবা কাৰণত বন্ধ হৈ থাকে, কাৰণ উত্তৰ পূৰ্বাঞ্চলত বন্ধ হৈ থাকে, তেতিয়াহ'লে আৰু কথাই নাই। মৃতদেহলৈ এদিন নে দুদিন ৰৈ থাকিব লাগে, তাৰো কোনো ঠিকনা নাই। গতিকে এই কথাবিলাক যিবিলাক হোৱা নাই, নিশ্চিতভাৱে আমি ৰিপৰ্ট কৰিম আৰু সেইবিলাকৰ ভিত্তিত এখন জন ইস্তাহাৰ হ'ব। আৰু ইয়ালৈ আহি আমি জনগণৰ যি অনুভৱ, ইয়াৰ জনগণে অসমৰ বিভিন্ন অঞ্চলৰ জনগণৰ দৰে এই অঞ্চলৰ জনগণে, এই জিলাখনৰ জনগণে অনুভৱ কৰিছে যে দিছপুৰত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন দুৰ্নীতিপৰায়ণ চৰকাৰ আছে, যিখন বিভেদকামী চৰকাৰ আছে, যিখন চৰকাৰে কথাৰ প্ৰতি অকল ঘৃণাৰ শ্লোগান আওৰাব জানে, সেই চৰকাৰখনৰ পৰিৱৰ্তন হোৱাটো দক্ষিণ শালমৰা মানকাচৰৰ জনগণেও বিচাৰিছে। সেই কথাটো জানি আমাৰ ভাল লাগিছে। এইখিনি আমি থুলমূলকৈ ক'লোঁ। আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে আমি উত্তৰ দিবলৈ চেষ্টা কৰিম। ৰণনীতি আমাৰ কেনেকুৱা হ'ব, সেইকাৰণেতো আমি জনসাধাৰণৰ মাজলৈ গৈ আছোঁ, জনসাধাৰণৰ মতামত লৈ আছোঁ। কিন্তু মই ইমানখিনি খালি ক'ব পাৰোঁ যে জনগণে যিদৰে বিচাৰিছে এই চৰকাৰখনক অসমৰ জনগণে, কাৰণ অহা যিটো নিৰ্বাচন, কাৰণ অসমৰ মুখ্যমন্ত্ৰীজনে নিজক ৰজা বুলি ভাবে, এই নিৰ্বাচনটো হ'ব ৰজা বনাম ৰাইজৰ নিৰ্বাচন। ৰজা, স্বঘোষিত ৰজা আৰু অসমৰ ৰাইজৰ মাজত নিৰ্বাচন। আৰু এই নিৰ্বাচনত, ৰজা বনাম ৰাইজৰ নিৰ্বাচনত অৱশ্যই ৰাইজৰ জয় হ'ব। মই সিমানখিনি আপোনালোকক ক'ব পাৰোঁ। বাকীতো আমাৰ ষ্ট্ৰেটেজিবিলাক সময়ে সময়ে আপোনালোকে জানিবলৈ পাৰিব। খচৰা ভোটাৰ তালিকাৰ বিসংগতিটো কালি বাতৰি কাকতত দেখিছে আপোনালোকে। মই তাৰ 2-এগৰাকী মানুহক চিনি পাওঁ। আজি গুৱাহাটীৰ কাজী নেকিব আহমেদ, তেওঁৰ পৰিয়ালত হিন্দীভাষী মানুহৰ, অসমীয়া মুছলমান, তেওঁৰ পৰিয়ালত হিন্দীভাষী বিহাৰ, উত্তৰ প্ৰদেশৰ, তেওঁ নিজে নজনাকৈ বিহাৰ। আজি মোৰ পৰিয়ালত যদি কোনোবা সদস্য ভোটাৰ তালিকাত সোমায়, তাত হিন্দু মুছলমানৰ কথা পিছত আহিব। মোৰ পৰিয়ালৰ সদস্যসকলকতো মই চিনি পাব লাগিব। কাজী নেকিব আহমেদে তেওঁৰ পৰিয়ালৰ সদস্যসকলক চিনি নাপায়। তৈবুল্লাহ ৰোডত কেইবাটাও পৰিয়ালৰ ক্ষেত্ৰত তেনেকুৱা ঘটনা হৈছে। অসমৰ বিভিন্ন প্ৰান্তত কেনেকুৱা এই ধৰণৰ ঘটনা হৈছে, সেইবোৰৰ লাহে লাহে পোহৰলৈ আহিব। আৰু বিজেপিয়ে তেওঁলোকে যে ভোট চুৰ কৰি নিৰ্বাচন জিকে, সেই কথা আমাৰ নেতা ৰাহুল গান্ধীয়ে তথ্য প্ৰমাণ সহকাৰে প্ৰমাণ কৰি দি আহিছে, আৰু তাৰ শেহতীয়া উদাহৰণ অসমতো দেখিবলৈ পোৱা গৈছে।